চৰাইকেইটা বহুত দিনৰ মূৰত দেখিলোঁ, ঘনচিৰিকা চৰাই। আৰু এইজোপা বগৰী মই আনিছিলোঁ কিনি, সাহিত্য সভাৰ পৰা 100 টকাত কিনি। আৰু গোটেই গাঁৱৰ মানুহে বগৰী খাই শেষ কৰিব পৰা নাই, আৰু আছেই দেখিছেনে? ইমান লাগিছে বগৰী, ক'বগৈ পৰা নাই, ইমানেই লাগিছে বগৰী। এইফালে আছে আমাৰ ৰাজা, আৰু এইফালে আছে আমাৰ সেনাপতি। মৰ্ণিং আৰু এয়া কাণত নাঙল লৈ কাণত কোৰ লৈ ওলালোঁ খেতিলে। আৰু এইদৰে হৈছে বগা সৰিয়হ লৈছোঁ, আৰু এইদৰে হৈছে ঘেঁহু। চাওক ঘেঁহু, পানী নাই, এই সিনাখনিৰ মাজতে দিলে বৰষুণ অলপ ভাল হৈছে। আৰু সেইটো হ'ল আমাৰ আগফালটো। আৰু এইজোপা আমাৰ চেগুন কেইজোপা এইবাৰ বানপানীত মৰিলে, 50 জোপামান আছিলে, মৰিলে। বেয়াও লাগিছে অৱশ্যে, বহুত বেয়া লাগিছে। চাকৰি বাকৰি নাই, সেই তেনেকৈ এইবিলাক কৰি খাওঁ আমি। এইটো আমাৰ পুখুৰীটো পানী নাইকিয়া হৈ যায়, আৰু বানপানী হ'লে এইসোপা দেখিছেনে, গোটেইসোপা পুখুৰীৰ ওপৰত হৈ যায়, পুৰা বুঢ়াই প্ৰায়। আৰু যেন মই দেখালোঁ যেন অলপ আগতে আপোনাক চেগুন গছকেইডাল মৰি থাকিলে, প্ৰায় 50ডালমান মৰিলে। আৰু আমাৰ এয়া খেতি এইডৰা, আৰু পুখুৰী প্ৰায় এনেকৈ লেচু পুলি, আম পুলি, বগৰী পুলি ৰুইছোঁ। এয়া আমি মোৰ খেতিডৰালৈ আহিছোঁ এতিয়া। খেতিডৰাতে মই কালি গাঁঠি দি থৈছিলোঁ, এয়া যত্নখন খুলিলোঁ, আৰু এয়া সোমাই আহিলোঁ। এই চাওক জলকীয়া পুলি, মাহৰ গছ, জলকীয়া পুলি ৰুইছোঁ, 100টামান ৰুইছোঁ। এয়া জলকীয়া পুলি, জলকীয়া পুলি দিছে, মাজে মাজে দুজোপা লাগিছে বাৰু, মই জুম কৰি দেখুৱাই দিওঁ। আমি খেতি হাঁহি বিলাহীও লাগিছে, আৰু এইফালে যেন দেখিছে এইখন, এইটো আমাৰ হ'ল নৰসিংহ থান। এইজোপা তাল গছজোপা আমি জন্ম হোৱা প্ৰায় মোৰ বিশেষকৈ 35 বছৰমানেই হ'ল মোৰ জন্ম বয়স। আৰু সেই তাল গছজোপা সেই তেতিয়াৰ পৰা দেখিছোঁ, সেই তিমানজোপাই আছে। পিছৰ গছজোপাও, তাল গছজোপাও সেই সিমানেই আছে। আৰু এই দুজোপাত হ'ল ঈশ্বৰৰ মহিমা নাজানো। আৰু আমাৰ যেন অসম দেশৰ সূৰ্য উঠা দেশ বুলি কয়, পূৰ্বত সূৰ্য উঠা এইয়া হ'ল প্ৰমাণ। আৰু এইটো আমাৰ হ'ল পুখুৰী। পুখুৰীটোত পানী নথকা হৈছে, আৰু JCB এখন বিচাৰিছোঁ, JCB এখন পোৱাগৈ নাই, আৰু অলপমান খান্দিব লাগে, এইকাৰণে মাছ এৰিম। আৰু কি ক'ব, আৰু এয়া দেখিছেনে, এইটো চন্দন ফুলি টকলা কৰি থৈ গৈছে। এনেকুৱা 4টামান ৰুলোঁ। মানুহে ছাগলীবিলাক এৰি দিয়ে, কঁঠাল শাক ক'লেও নুশুনে। এইবাৰ কি কৰিম, মানুহবিলাকক মানে ধৰিব পৰা নাই, বুজিছে। আৰু এইটো বানপানীৰ কাৰণে এইবাৰ চাংঘৰ সাজিছোঁ, এইটো চাংঘৰ বানপানীৰ কাৰণে। আৰু এইটোত আমি থাকিম, এইটো ঘৰত। ইয়াতে মটৰ এটা আনিম, মটৰ এটা আনি ইয়াতে মানে আমি থাকিম, আৰু খেতি বাতি
এইফালে খেতি বাতি কৰি এনেকৈ জীৱন জীৱিকা নিৰ্বাহ কৰিম আৰু এয়া পুলি পচাইছোঁ এয়া চিগুন পুলি পচাইছোঁ জামুক পুলি পচাইছোঁ এনেকৈ কিবা কিবি বহুত পুলি পচাইছোঁ আৰু চাইডে চাইডে মিৰিমাহৰ পুলিও দিছোঁ আৰু মিৰিমাহ পুলিটো এইটো এটা এই গছজোপা চিনি পাইছে আপোনালোকে বিৰাট ডাঙৰ বেমাৰ এটাত আপোনাৰ লাগে দেই এই পাতটো যদি মিৰিমাহৰ পাতটো এইটো যদি চেপি খায় লিভাৰ ভালে থাকে আৰু আপোনাৰ জণ্ডিছ ভালে কৰে 1 নম্বৰ কথা জণ্ডিছ যদি হয় এইটো পিচি খালে পাতটোৰ ৰসটো জণ্ডিছ বেমাৰ নাইকিয়া হয় আৰু কমেণ্টত জনাবচোন আমি এনেকৈয়ে গাড়ীত নগ'লেও আমি এনেকৈ খেতি কৰি থাকোঁ খেতি কৰি আমি খাওঁ দেই আৰু মৰ্ণিং সকলোকে ধন্যবাদ দিলোঁ আৰু অসম দেশৰ মানুহ আমি অসমখন জিলিকি থাকক সদায় কৃষ্ণ সুস্থ থাকক সকলো হাঁহি থাকক ৰং ধেমালিৰ মাজে এনেকৈ 2-এটা ভিডিঅ' বনাই আপোনালোকে শ্বেয়াৰ কৰক আমি চাম আমাৰ ভিডিঅ' আপোনালোকে চাওক ধন্যবাদ কমেণ্ট জনাব লাইক কৰিব আপোনালোকৰো কৰিম আমি আৰু কৰক